জয় হিন্দ সবনমতে বিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ বিএছএফ বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়া পৰা এপ্লাই হ'ব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব টোটাল কিমানটা পদ মুকলি কৰা হৈছে সিলেকশন প্ৰসেস কেনেকুৱা ভিডিওটো যেতে ফুল ইনফৰমেশনৰ কাৰণে ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত যদি এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু বিএছএফৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ ডিটেইলছ ভিডিও ডেসক্ৰিপচনত দিয়া আছে indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰি পিনে আপোনালোকে সকলো বিলাকৰ ডিটেইলছ আপোনালোকে নিজে চেক আউট কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে স্টেপ বাই স্টেপ মই আপোনালোকৰ ডিটেইলছ বিলাক সকলো জনাবলৈ বিচাৰিছো বিএছএফ ৰিক্ৰুটমেন্ট 2024 বৰ্ডাৰ সিকিউৰিটি ফৰ্চ কনষ্টেবলৰ ভ্যাকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব ডিপাৰ্টমেন্ট নেম বৰ্ডাৰ সিকিউৰিটি ফৰ্চ বিএছএফৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডে 16 জুন 2024 16 জুন 2024 ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে পোষ্ট নেম গ্ৰুপ এ বি সি এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে recruit.bsf.gov.in অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 18 মে 2024 18 মে পৰা এপৰবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 16 জুন 2024 16 জুনৰ ভিতৰত আপোনালোকে এপৰবিলাকৰ এপ্লাই কৰিব লাগিব এপ্লিকেশন ফিজ জেনেৰেল ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি এক্স সাৰ্ভিসমেন ফেমেন বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নিল পেমেন্ট মোড অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে বিএছএফ ভ্যাকেন্সি এন্ড কোৱালিফিকেশ্যন এজ লিমিটেড ইয়াতে আপোনালোকক মই ধুনিয়াকে দেখাই দিছো পাৰামেডিকেল ষ্টাফ ভ্যাকেন্সি ডিটেইলছ দিয়া আছে এসআই ষ্টাফ নাৰ্ছৰ কাৰণে 14টা ভ্যাকেন্সি আছে জিএনএম কোৱালিফিকেশ্যন জিএনএম থাকিব লাগিব বয়স 21 পৰা 30 বছৰ তাপা নেক্সট ইয়াতে এএসআই আছে ইয়াতে আপোনালোকে ডিটেইলছ বিলাক ধুনিয়াকে চাব ইয়াতে আপোনালোকৰ সকলো বিলাক ডিটেইলছ দিয়া আছে বয়স ভ্যাকেন্সি সকলো বিলাক লিখা আছে তাপা এসএমটি ওয়ার্কশপ ভ্যাকেন্সি ডিটেইলছ ইয়াতে দিয়া আছে ইয়াতে আপোনালোকৰ কনষ্টেবল ভ্যাকেন্সি দেখিবলৈ পাব কনষ্টেবল ওটিআৰপি কাৰণে আপোনালোকৰ আইটিএ লগতে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব বয়স 18 বছৰ পৰা 25 বছৰ তাপা নেক্সট আপোনালোকৰ কনষ্টেবল এসকেটি কাৰণে আপোনালোকৰ এটা ভ্যাকেন্সি আছে আইটিএ লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাপা কনষ্টেবল কাৰ্পেন্টাৰ আছে তাৰ কাৰণে দুটা ভ্যাকেন্সি আছে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আইটিএ 18 বছৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব তাপা নেক্সট আপোনালোকৰ ইয়াতে কনষ্টেবল বিএসটিএস কাৰণে আছে দুটা ভ্যাকেন্সি আইটিএ লাগিব লগতে আপোনালোকৰ 3 বছৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব 18 বছৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ইয়াতে ভেটেনেৰি ষ্টাফ ভ্যাকেন্সি ডিটেইলছ দিয়া আছে হেড কনষ্টেবল ভেটেনেৰি কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে 12 পাস লগতে বায়োলজি থাকিব লাগিব 18 বছৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব তাপা কনষ্টেবল কেনেনমেনৰ কাৰণে আছে দুটা ভ্যাকেন্সি লগতে আপোনালোকৰ ইয়াতে 10+2 লগতে আপোনালোকৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব ডিটেইলছ বিলাক ধুনিয়াকে আপোনালোকে চাব ভ্যাকেন্সি এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট নেম বয়সৰ সময়সীমা ডিটেইলছ বিলাক ধুনিয়াকে আপোনালোকে চাই লব গটেখিনি ডিটেইলছ যদি মই আপোনালোকক এই ভিডিওৰ জৰিয়তে জনাম তেতিয়ালে ভিডিওটো বহুত দীঘলীয়া হ'ব সেইকাৰণে আপোনালোকে পৰাপক্ষত এখিনি আপোনালোকে ডিটেইলছ নিজে আপোনালোকে চেক আউট কৰিব পাৰিব ইয়াতে সিম্পল 10 পাস 12 পাস কেণ্ডিডেট এপ্লাই কৰিব নোৱাৰে যিকোনো এটা আপোনালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিবই লাগিব এইবিলাকৰ বিষয়ে আপোনালোকে গম পালে ইয়াতে সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাপা ফিজিক্যাল টেষ্ট তাপা স্কিল টেষ্ট তাপা আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ বিএছএফ ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়ালে 18 মে 2024 পৰা এপ্লাই কৰিব পাৰিব 16 জুন 2024 ভিতৰত ইয়াতে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক দিয়া আছে 16 মেৰ এপ্লাই স্টাৰ্ট হ'ব এদিনে আপোনালোকক আৰু এটা ভিডিও দিবলৈ চেষ্টা কৰিম আৰু অফিচিয়েল সব নোটিফিকেশন ইতিমধ্যে আহি গৈছে যদি এখন চেক আউট কৰিব বিচাৰে ইয়াতে ক্লিক হিয়া অপচনত ক্লিক কৰি আপোনালোকে ধুনিয়াকে বিএছএফ ৰিক্ৰুটমেন্ট 2024 ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এবিসি পদ এই পদবিলাকৰ ডিটেইলছ আপোনালোকে চেক আউট কৰিব পাৰিব সবল মানে ভিকল যিখিনি বিএছএফ ফালৰ পৰা পদ মুকলি কৰা হলে পদবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি এই ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো জলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ